নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ চেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে কুকুৰাবোৰক কেনেকৈ সুস্থ ৰাখিব পাৰি কুকুৰাবোৰক কেনেকৈ বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব পাৰি মানে কুকুৰাবোৰক সুস্থ ৰখাৰ আৰু কুকুৰাবোৰক বেমাৰৰ পৰা বচাই ৰখাৰ কেইটামান উপায়ৰ বিষয়ে মই আপোনালোকক এই ভিডিঅ'টোত জনাম ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব সব বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে প্ৰথমতে কুকুৰাবোৰক গুটিকেইটা ভ্যাকচিন আপোনালোকে সময়মতে সঠিক পদ্ধতিত দি দিয়ক 5 পৰা 7 দিন বয়সত কুকুৰাবোৰক F1 ভ্যাকচিন দিয়া হয় যাক ৰাণীখেত ভ্যাকচিন বুলিও কোৱা হয় তাৰ পাছত 12 পৰা 14 দিন বয়সত কুকুৰাবোৰক IBD ভ্যাকচিন দিয়া হয় তাৰ পাছত 21 দিন বয়সত সিহঁতক ৰাণীখেতৰ বুষ্টাৰ ড'জ দিয়া হয় আৰু 28 দিন বয়সত সিহঁতক IBDৰ বুষ্টাৰ ড'জ দিয়া হয় আৰু ইয়াৰ পাছত কুকুৰাবোৰৰ ওজন যেতিয়া আধা কেজি বা আধা কেজিতকৈ অলপমান বেছি হৈ যায় তেতিয়া সিহঁতক R2B ভ্যাকচিন দিয়া হয় এই গুটেইকেইটা ভ্যাকচিন যদি আপোনালোকে সঠিক সময়ত সঠিক পদ্ধতিত কুকুৰাবোৰক দি দিয়ে তেতিয়া কুকুৰাবোৰক আপোনালোকে ৰাণীখেত আৰু IBDৰ দৰে ভয়ংকৰ বেমাৰৰ পৰা বচাই ৰাখিব পাৰিব সব বন্ধু বান্ধৱীসকল বহুতেই কি কৰে যে কুকুৰাবোৰক এই ভ্যাকচিন কেইটা নকৰে মই আপোনালোকক এটা কথা জনাই দিব বিচাৰিছো কুকুৰা পালন হৈছে এনেকুৱা এটা কাম যিটো কাম আপোনালোকে যদি ভালকৈ নকৰে তেতিয়া কুকুৰাৰ মাজত সাধাৰণতে বিভিন্ন বেমাৰ দেখিবলৈ পোৱা যায় আৰু কুকুৰাবোৰৰ মৃত্যু হয় সেই কাৰণে কুকুৰাবোৰক আপোনালোকে ভ্যাকচিন দিবলৈ একেবাৰে কিৰপণালি নকৰিব কুকুৰাবোৰক যিবোৰ ভ্যাকচিন দিয়া হয় এই ভ্যাকচিন কেইটাৰ দাম কিন্তু বৰ বেছি নহয় 25 টকা বা 30 টকাত আপোনালোকে এটা ভ্যাকচিন পাই যাব আৰু এই ভ্যাকচিন কেইটা যদি আপোনালোকে সময়মতে কুকুৰাবোৰক দি দিয়ে তেতিয়া অন্তত আপোনালোকে নিশ্চিত থাকিব পাৰিব কুকুৰাবোৰক আপোনালোকে ডাঙৰ বেমাৰৰ পৰা বচাই ৰাখিব পাৰিব কুকুৰাবোৰক যদি আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে তেনেহলে দ্বিতীয়তে কুকুৰাবোৰৰ বয়স যেতিয়া 2 মাহ হৈ যায় তেতিয়া কুকুৰাবোৰৰ ঠুট আপোনালোকে কাটিব লাগিব লোকেল কুকুৰাৰ মাজত এটা সমস্যাই দেখা দিয়ে হেতু হৈছে সিহঁতে বৰ খুটিয়া খুটি কৰে ইটুৱে আনটো খুটিয়া খুটি কৰে যাৰ বাবে সিহঁতৰ পাখি নষ্ট হয় আৰু কুকুৰাবোৰৰ শৰীৰত ঘা লাগে আৰু যাৰ বাবে সিহঁতৰ মৃত্যু হয় আৰু যিবোৰ কুকুৰাৰ পাখি নষ্ট হয় সেই কুকুৰাবোৰক বিক্ৰী কৰিবলৈ কিন্তু অসুবিধা হয় সেই কুকুৰাবোৰ দেখিবলৈ বেয়া হয় যাৰ বাবে বেপাৰীবোৰে কিনিবলৈ নিবিচাৰে সেই কাৰণে এই সমস্যাটোৰ পৰা যদি আপোনালোকে হাত খাৰি থাকিব বিচাৰিছে তেনেহলে কুকুৰাবোৰৰ বয়স যেতিয়া 2 মাহ হয় তেতিয়া আপোনালোকে ভেটেৰিনাৰী ডাক্তৰৰ পৰামৰ্শ অনুসৰি সিহঁতৰ ঠুট কাটি দিব যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে তৃতীয়তে কুকুৰাবোৰক আপোনালোকে প্ৰতিদিনে 1% বা 2% কৈ সেউজীয়া শাকপাচলিৰ অংশ বা সেউজীয়া শাকপাচলি খাবলৈ দিব যদি কুকুৰাবোৰক আপোনালোকে প্ৰতিদিনে কমাৰ্চিয়েল দানাৰ সমান্তৰালভাৱে 1 পৰা 2% কৈ সেউজীয়া ঘাঁহ বন বা সেউজীয়া শাকপাচলিৰ অংশ বা সেউজীয়া শাকপাচলি খাবলৈ দিয়ে তেতিয়া ইয়াৰ পৰা কুকুৰাবোৰে বিভিন্ন ধৰণৰ ভিটামিনছ আৰু মিনাৰেলছ লাভ কৰে যাৰ বাবে কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় আৰু যাৰ বাবে সিহঁতৰ মাজত বেমাৰ বহুত কমকৈ দেখিবলৈ পোৱা যায় কাৰণ সিহঁতৰ যদি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হৈ যায় তেতিয়া সিহঁতক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰিব নোৱাৰে সেই কাৰণে কুকুৰাবোৰক আপোনালোকে প্ৰতিদিনে 1 পৰা 2% কৈ সেউজীয়া শাকপাচলিৰ অংশ বা সেউজীয়া ঘাঁহ বন খাবলৈ দিব আপোনালোকে নেপিয়াৰ ঘাঁহ খাবলৈ দিব পাৰে সজিনা গছৰ পাত খাবলৈ দিব পাৰে কলপাত খাবলৈ দিব পাৰে বন্ধাকবিৰ পাত খাবলৈ দিব পাৰে মূলাৰ পাত খাবলৈ দিব পাৰে আৰু লগতে আপোনালোকে বিলাহীও খাবলৈ দিব পাৰে পালেং শাক খাবলৈ দিব পাৰে এনেকুৱা ধৰণৰ সিজনেল যিবোৰ সেউজীয়া শাকপাচলি থাকে সেইবোৰ আপোনালোকে কুকুৰাবোৰক খাবলৈ দিব পাৰে আৰু কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব পাৰে যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে 4 নম্বৰতে কুকুৰাবোৰক আপোনালোকে সদায় পৰিষ্কাৰ পানী খাবলৈ দিব আৰু ফ্ৰেছ পানী খাবলৈ দিব বহু দিনৰ পৰা জমা কৰি থৈ দিয়া পানী বা লেতেৰা পানী কুকুৰাবোৰক আপোনালোকে কেতিয়াও খাবলৈ নিদিব কাৰণ পানীৰ পৰা বহু বেমাৰ কুকুৰাবোৰৰ মাজত বিয়পি যায় সেই কাৰণে আপোনালোকে এই ভুলটো কেতিয়াও নকৰিব আৰু কুকুৰাবোৰক আপোনালোকে যিবোৰ বাচন বৰ্তনত দানা পানী খাবলৈ দিয়ে সেই বাচন বৰ্তনসমূহ আপোনালোকে সদায় পৰিষ্কাৰ কৰি ৰাখিব কেতিয়াও লেতেৰা বাচন বৰ্তনত কুকুৰাবোৰক আপোনালোকে দানা পানী খাবলৈ নিদিব আৰু কুকুৰাক আপোনালোকে যিটো দানা খাবলৈ দিয়ে যদি আপোনালোকে কুকুৰাবোৰক কমাৰ্চিয়েল দানা খাবলৈ দিয়ে তেনেহলে মিয়াদ উকলি যোৱা দানা কুকুৰাবোৰক কেতিয়াও খাবলৈ নিদিব দানা আপোনালোকে ক্ৰয় কৰোঁতে চাই ল'ব যে দানাৰ মিয়াদ কেতিয়ালৈকে আছে আৰু যদি দানাৰ মিয়াদ উকলি গৈছে তেনেহলে তেনেকুৱা ধৰণৰ দানা কুকুৰাবোৰক আপোনালোকে কেতিয়াও খাবলৈ নিদিব এনেকুৱা ধৰণৰ দানা যদি কুকুৰাবোৰক আপোনালোকে খাবলৈ দিয়ে তেতিয়া সিহঁতক অনিষ্ট কৰে সেই কাৰণে আপোনালোকে এই কথাখিনি মনত ৰাখিব
যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে সিহঁতৰ গ্ৰোথ ভাল হোৱাটো বিচাৰিছে তেনেহলে বেলেগ বেলেগ বয়সৰ কুকুৰাবোৰক আপোনালোকে বেলেগ বেলেগ ঠাইত ৰাখিব একেলগে সিহঁতক কেতিয়াও নাৰাখিব যদি আপোনালোকৰ লগত এমাহ বয়সৰ দুমাহ বয়সৰ তিনিমাহ বয়সৰ আৰু চাৰিমাহ বয়সৰ কুকুৰাবোৰ থাকে তেনেহলে এই গোটেইখিনি কুকুৰাক আপোনালোকে কেতিয়াও একেলগে নাৰাখিব আৰু একেলগে দানা পানী খাবলৈ নিদিব যদি আপোনালোকে বেলেগ বেলেগ বয়সৰ কুকুৰাবোৰক একেলগে ৰাখি দিয়ে তেতিয়া ডাঙৰ কুকুৰাবোৰে সৰু কুকুৰাবোৰক আক্ৰমণ কৰে সিহঁতক ভালকৈ দানা পানী খাবলৈ নিদিয়ে যাৰ বাবে সৰু কুকুৰাবোৰৰ ওজন ভালকৈ বৃদ্ধি নহয় বা সিহঁতৰ গ্ৰোথ ভাল নহয় আৰু ডাঙৰ কুকুৰাবোৰে সৰু কুকুৰাবোৰক আক্ৰমণ কৰে আৰু সৰু কুকুৰাবোৰৰ মৃত্যু হয় সেই কাৰণে বেলেগ বেলেগ বয়সৰ কুকুৰাবোৰ যদি আপোনালোকৰ লগত আছে তেনেহলে সিহঁতক বেলেগ বেলেগ ঠাইত আপোনালোকে ৰাখিবলৈ চেষ্টা কৰিব যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে 6 নম্বৰতে কুকুৰাবোৰক আপোনালোকে মাজে মাজে ভিটামিন বা মাল্টিভিটামিন খাবলৈ দিয়ক আপোনালোকে কুকুৰাবোৰক ভিমাৰেলো খাবলৈ দিব পাৰে মাল্টিষ্টাৰো খাবলৈ দিব পাৰে নাইবা ইয়াতকৈ ভাল ভিটামিন বা মাল্টিভিটামিন যদি আপোনালোকে পায় তেনেহলে সেইটো কুকুৰাবোৰক খাবলৈ দিব পাৰে যদি কুকুৰাবোৰক আপোনালোকে মাজে মাজে ভিটামিন বা মাল্টিভিটামিন খাবলৈ দিয়ে তেতিয়া সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় যাৰ বাবে সিহঁতক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰিব নোৱাৰে লগতে সিহঁতৰ ওজনো সোনকালে বৃদ্ধি হয় যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে 7 নম্বৰতে কুকুৰাবোৰক আপোনালোকে যিটো গৰালত ৰাখে সেই গৰালটো আপোনালোকে সদায় পৰিষ্কাৰ কৰিব সেই গৰালটোত আপোনালোকে এমোনিয়া গেছৰ সৃষ্টি হ'বলৈ নিদিব লগতে সেই গৰালটো আপোনালোকে সদায় পৰিষ্কাৰ কৰিব যদি সেই গৰালটোৰ মজিয়াত কেনেবাকৈ পানী পৰি যায় তেনেহলে সেই পানীখিনি আপোনালোকে তৎক্ষণাত তাৰ পৰা শুকুৱাই দিব যদি সেই মজিয়াত পানীখিনি পৰি থাকে তেতিয়া তাৰ পৰা এমোনিয়া গেছৰ সৃষ্টি হয় যাৰ বাবে কুকুৰাৰ মাজত বিভিন্ন সমস্যাই দেখা দিয়ে সেই কাৰণে আপোনালোকে এই কথাটো মনত ৰাখিব আৰু যদি আপোনালোকে কুকুৰাৰ গৰালটোত তিৰপাল ব্যৱহাৰ কৰে তেনেহলে সন্ধিয়া হোৱাৰ লগে লগে তিৰপালেৰে গৰালটো ঢাকি দিব মানে ঠাণ্ডা দিনত আপোনালোকে সন্ধিয়া হোৱাৰ লগে লগে তিৰপালেৰে সেই বেৰবোৰ ঢাকি দিব আৰু দিনত যেতিয়া ৰ'দ ওলাই তেতিয়া আপোনালোকে সেই তিৰপালটো ওপৰলৈ উঠাই দিব এনে কৰিলে কুকুৰাৰ গৰালটোত ৰাতিৰ ভিতৰত যিখিনি গেছ জমা হয় সেই গেছখিনি বাহিৰলৈ ওলাই যাব পাৰে যদি আপোনালোকে দিনৰ ভাগতো তিৰপালেৰে ঢাকি ৰাখে তেতিয়া কিন্তু কুকুৰাৰ গৰালটোত এমোনিয়া গেছ বেছি হৈ যায় যাৰ বাবে কুকুৰাবোৰৰ মাজত বিভিন্ন সমস্যা দেখিবলৈ পোৱা যায় যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে 8 নম্বৰতে কেতিয়াও বাহিৰৰ লোকক আপোনালোকে কুকুৰাৰ ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিব যদি আপোনালোকে বাহিৰৰ লোকক কুকুৰাৰ ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়ে তেতিয়া তেওঁলোকৰ মাধ্যমেৰে বেমাৰ বিয়পাব পৰা বিভিন্ন ধৰণৰ বীজাণু বা ভাইৰাছ কুকুৰাৰ ফাৰ্মত প্ৰৱেশ কৰে আৰু সেইবোৰে কুকুৰাৰ মাজত বেমাৰৰ সৃষ্টি কৰে সেই কাৰণে আপোনালোকে বাহিৰৰ লোকক কেতিয়াও কুকুৰাৰ ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিব আৰু কুকুৰাৰ ফাৰ্মৰ বাহিৰত আপোনালোকে পটাছ পানী বা ডিসইনফেকশন খৰচলিন বা B904 থৈ দিব আৰু যেতিয়া আপোনালোকে কুকুৰাৰ ফাৰ্মত প্ৰৱেশ কৰে তাৰ আগমুহূৰ্তত নিজৰ ভৰি দুখন আপোনালোকে সেই বীজাণুনাশকত ভালকৈ জুবুৰিয়াই ল'ব আৰু তাৰ পাছতহে আপোনালোকে কুকুৰাৰ ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰিব আৰু কুকুৰাৰ ফাৰ্মৰ ভিতৰত পিন্ধা চেণ্ডেল আৰু বাহিৰত পিন্ধা চেণ্ডেল আপোনালোকে বেলেগ ৰাখিব যদি আপোনালোকে বাহিৰত পিন্ধি থকা চেণ্ডেল নুখুলাকৈ কুকুৰাৰ ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়া তাৰ মাধ্যমেৰেও কুকুৰাৰ মাজত বেমাৰ বিয়পাব পৰা বিভিন্ন ধৰণৰ বীজাণু বা ভাইৰাছ ফাৰ্মত প্ৰৱেশ কৰে আৰু কুকুৰাৰ মাজত বেমাৰৰ সৃষ্টি কৰে যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে 9 নম্বৰতে কুকুৰাৰ গৰালটো আপোনালোকে সদায় ৰ'দ পৰা ঠাইত নিৰ্মাণ কৰিব যদি আপোনালোকে কুকুৰাৰ গৰালটো ৰ'দ নপৰা ঠাইত নিৰ্মাণ কৰে তেতিয়া কুকুৰাৰ গৰালটো জেকি থাকে আৰু যাৰ বাবে এমোনিয়া গেছৰ সৃষ্টি হয় আৰু কুকুৰাবোৰৰ মাজত বিভিন্ন বেমাৰে দেখা দিয়ে যেনে কুকুৰাবোৰৰ মাজত ঠাণ্ডা লগা বেমাৰে দেখা দিয়ে CRD বেমাৰে দেখা দিয়ে আৰু কুকুৰাবোৰৰ মৃত্যু হয় সেই কাৰণে কুকুৰাৰ গৰালটো আপোনালোকে সদায় ৰ'দ পৰা ঠাইত নিৰ্মাণ কৰিব কুকুৰাবোৰক যদি আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে এটা গৰালত আপোনালোকে জুখতকৈ বেছি কুকুৰা নাৰাখিব যদি আপোনালোকে 100টা কুকুৰাৰ কাৰণে এটা গৰাল নিৰ্মাণ কৰিছে তেনেহলে 100টাতকৈ বেছি কুকুৰা আপোনালোকে সেই গৰালটোত নাৰাখিব যদি আপোনালোকে জুখতকৈ বেছি কুকুৰা সেই গৰালটোত ৰাখি দিয়ে তেতিয়া কুকুৰাবোৰে থাকি অশান্তি পায় লগতে সিহঁতৰ মাজত বিভিন্ন সমস্যাও দেখা দিয়ে আৰু সিহঁতৰ ওজনো ভালকৈ বৃদ্ধি নহয় সেই কাৰণে আপোনালোকে এই কথাটো মনত ৰাখিব
বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ